আজিকালি আমাৰ মিডল এজেস নহলে ম্যাক্সিমাম আমাৰ অলপ লেট এজ নহলে আমি ওল্ড পেশেন্টস যে আমি যেতিয়া কথা পাতো তেতিয়া মোস্ট আমাৰ ইন্ডিয়াত এটা কেই বছৰৰ পৰা আমি যে ইনক্ৰিজিং ট্ৰেন্ড এটা দেখিছো ডায়াবেটিসে আমাৰ চকুৰ যেনেকে সব অৰ্গানস ইফেক্ট কৰে তেনেকে আমাৰ চকুৰো বেয়া ইফেক্ট কৰা এটা হাই টেন্ডেন্সি আছে বিশেষ কৰি আমাৰ চকুৰ পৰ্দা আৰু লেন্স ডায়াবেটিস মেলাইটাস যেতিয়া আমাৰ পেশেন্টৰ বহুত বছৰৰ পৰা থাকে নহলে কে কম সময়ৰ কাৰণেও থাকিলে আৰু যদি আনকন্ট্ৰোলড হৈ থাকে যোনটো আমাৰ সমাজত আজিকালি আমি ডিউ টু স্ট্ৰেছ লেস অফ এক্সাৰসাইজ আৰু আনষ্টেবল ডায়েট আৰু এংজাইটি হেতুৰ কাৰণে আৰু আমাৰ ইন জেনাৰেল যোনটো আমাৰ লাইফষ্টাইল মডিফিকেশনস হৈ গৈছে ডিউ টু ফাষ্ট সিটি লাইফ হেতুৰ কাৰণে আমাৰ ডায়াবেটিস মেলাইটাস টু অলপ ইনক্ৰিজিং ট্ৰেন্ডত আছে ডায়াবেটিস মেলাইটাস যেতিয়া আমাৰ বহুতখিনি আনকন্ট্ৰোলড থাকে সেই ক্ষেত্ৰত আমাৰ পৰ্দা আমাৰ এটি বহুত কোমল স্ট্ৰাকচাৰ তে আমাৰ চকুৰ পৰ্দা যোনটো আমাৰ দৃষ্টিৰ কাৰণে আটাইতকৈ বেছি ইম্পৰ্টেন্ট হয় আমাৰ চকুৰ পৰ্দা থ্ৰু আমাৰ চকুৰ নাৰ্ভ ব্ৰেইনৰ লগে কানেক্ট কৰে আৰু আমাৰ চকুৰ যোনটো পৰ্দা তাতে আমাৰ পোহৰটো পৰে আৰু সেই পোহৰটো ট্ৰান্সমিট কৰি আমাৰ ব্ৰেইনৰ লগে পঠায় তে সেই পৰ্দাটো আমাৰ কাৰণ বহুত কোমল স্ট্ৰাকচাৰ তে আমাৰ যোনটো নৰ্মাল ডায়াবেটিস যোনটো ৰেঞ্জ হয় যেতিয়ালৈ হেতুত উইদিন নৰ্মাল ৰেঞ্জত আছে তেতিয়ালৈ পৰ্দাটো বহুত হেলদি বিহেভ কৰে যদি আমাৰ ডায়াবেটিসৰ সুগাৰ লেভেলটো বহুত সময়ৰ কাৰণে যদি বেছিকে থাকে নহলে বহুতখিনি ফ্লাকচুৱেট কৰে সেই ক্ষেত্ৰত আমাৰ চকুৰ পৰ্দাত ব্লিডিং স্পটস কোলেষ্ট্ৰল স্পটস সুৱেলিং আৰু ইন ফিউচাৰ যদি হেখিনি হয়তো কন্ট্ৰোল যদি আমি কৰিব নোৱাৰো তেতিয়া আমাৰ চকুৰ ভিতৰত গুটে চকুতে ব্লিডিং হৈ যোৱা টেন্ডেন্সি নহলে ইন ফিউচাৰ পৰ্দা ফাটি যোৱা টেন্ডেন্সি এটা সাংঘাতিক এটা এটো ডেঞ্জারাস প্রবলেম যোনটো আমি যদি সময়তে যদি স্ক্ৰিন কৰা হয় সময়তে চেকআপ কৰা হয় বহুতখিনি আমি দৃষ্টি সময়তে বচাব পাৰো